টাইলাং খুপটাং আজি টাই আহোমসকলৰ ধৰ্মীয় প্ৰতীক, জাতীয় প্ৰতীক বা ৰাজকীয় প্ৰতীক। ইং ইঙাও খাম বা ড্ৰেগন বা পাখি লগা উৰণীয়া ঘোঁৰা বা সিংহৰ চিনাকি কৰি দিবলৈ ওলাইছোঁ। এইজনাই হৈছে ইং ইঙাও খাম। টাই আহোমসকলে ইং ইঙাও খামক ধৰ্মীয় পুথি, মোহৰ বা তাম্ৰপত্ৰ আদিত খোদিত কৰিছিল। তদুপৰি হাতখলপীয়া ৰাজকীয় সিংহাসনৰ খুটাত, দৌল দেৱালৰ গাত, সত্ৰ, নামঘৰ আদিতো খোদিত কৰিছিল। ইং ইঙাও খামক টাই আহোমসকলে খুব সন্মান কৰে, এজন দেৱতা বুলি মানে। সেয়েহে ইং ইঙাও খামলৈ ৰহিলাও, কুকুৰা কণী আদি আগবঢ়ায়। ইং ইঙাও খামৰ গাত 5টা শক্তি বা গুণ আছে। সেইকেইটা হৈছে সিংহৰ দৰে শক্তিশালী, সাপৰ দৰে ক্ৰূৰ, চৰাইৰ দৰে দূৰ দিগন্ত উৰিব পৰা শক্তি, ঘোঁৰাৰ দৰে বেগী আৰু জল স্থল উভয়তে যাব পৰা কাছৰ শক্তি। ইং ইঙাও খামৰ গাত 2খন পাখি আছে। পাখি দুখন উৰিবলৈ লোৱা মেল খাই থকাৰ দৰে। সিংহটো মূৰত, এয়া সিংহৰ মূৰত একোচা কেশ বা চুলি আছে। মুখখন মেল খাই থকা, জিভাখন ওলাই থকা, 4খন ঠেং এক বিশেষ ভংগীমাত আছে। এই 4খন ঠেং এটা বিশেষ ভংগীমাত আছে। নেজডাল ওপৰলৈ উঠা আৰু পাক খাই থকা দৰে আছে। আৰু এই ইং ইঙাও খামক 8কোণীয়া এটা বৃত্তৰ মাজত অংকিত কৰা থাকে। ধন্যবাদ। ৰং বয় বয়।